হেঁপাহৰ ৰঙালী বিহু। এই ৰঙালী বিহুক লৈ গাঁৱে ভূঞে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। মহিলাসকলে জীয়ৰী বোৱাৰীসকলে গাঁৱৰ ভিন্ন প্ৰান্তত এনেদৰে মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাই আছে, এনেদৰে তেওঁলোকে হেঁপাহৰ বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে। ইয়াত দেখা পাইছে এই দৃশ্য বগলীয়াঘাটৰ হগলাকটা গাঁৱৰ। আৰু কেইদিনমানৰ পিছতেই তেওঁলোকে হেঁপাহৰ বিহুৱান বৈ উলিয়াব, প্ৰিয়জনক দিবৰ বাবে, জ্যেষ্ঠজনক দিবৰ বাবে তেওঁলোকে এইদৰে বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে। গাঁৱে ভূঞে এতিয়া এই ব্যস্ততা দেখি সকলোৱে অসমীয়াৰ বাপতিসাহোন যি ৰঙালী বিহু আছে, এই ৰঙালী বিহু যে পদূলিমুখত তাকেই প্ৰতিপন্ন কৰা বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে। মই সদ্যহতে এগৰাকী আই আছে, তেখেতৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব? স্বৰ্গদেৱে কৈছিলে পাত পলুক পুহিবা, নিজে সূতা কাটিবা, নিজে সূতা কাটি লৈ আই দেউ আনকে এখন পিন্ধাবা, নিজেও এখন পিন্ধিবা, ৰাখিবা ঐ অসমৰ, ৰাখিবা ঐ অসমৰ মান। ধন্যবাদ। আৰু এগৰাকী আই মাতৃ আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম, কেইখন লগাইছে গামোচা এইবাৰ? গামোচা ইয়াত 10খন লগোৱা হৈছে। কেইদিনৰ ভিতৰত সম্পূৰ্ণ হ'ব? এতিয়া গামোচা বৰ্তমান আমি চলাই কৰি আমি আজি 12টা বজালৈ আদায় কৰি দিম। কালিৰ পৰা বৰ তোলা আৰম্ভ হ'ব আৰু। কি ক'ব মানে এই গামোচা যে বৈছে কাক দিবৰ বাবে? এয়া ডাঙৰক সন্মান কৰিব লাগিব বিহু। হুঁচৰি প্ৰদৰ্শন কৰিলে আমি বয়োজ্যেষ্ঠকো আমি গামোচা আমি গলতো দিওঁ, শৰাইটো দি পেলাই আমি সেৱা সৎকাৰ লওঁ। আমাৰ পৰম্পৰা, আমাৰ গামোচাখন মানে বহুত প্ৰয়োজনীয় বস্তু বুলি ভাবোঁ আৰু।